পিম্পল ঠিক হোৱাৰ পিছতো ডাৰ্ক স্পট কিয় ৰৈ যায় মুখৰ ছালখনত এটা পিম্পল ওলাইছে সেইটো ঠিক হ'ল কিন্তু তাৰ পিছত ক'লা বা মুগা দাগ এটা কিয় ৰৈ যায় আচলতে সেই দাগটো মলি জমা হোৱাৰ বাবে নহয় পিম্পল হলে ছালত ইনফ্লেমেশ্যন বা জ্বলন হয় এই জ্বলনৰ ফলত ছালৰ কিছুমান কোষে অধিক মেলানিন তৈয়াৰ কৰে এই অতিৰিক্ত মেলানিনৰ বাবে পিম্পলটো নাইকিয়া হোৱাৰ পিছতো সেই ঠাইত ক'লা বা মুগা দাগ দেখা যায় ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় পোষ্ট ইনফ্লেমেটৰী হাইপাৰপিগমেন্টেশ্যন PIH আৰু এটা কথা মনত ৰাখিব পিম্পলটো চুই থাকিলে টিপিলে ফুটাই দিলে ছালৰ ক্ষতি আৰু ইনফ্লেমেশ্যন দুটাই বাঢ়িব পাৰে ফলত দাগটো আৰু গাঢ় হ'ব পাৰে কেৱল হেয়াই নহয় সূৰ্যৰ UV ৰেজেও দাগটো আৰু বেছি স্পষ্ট কৰি তুলিব পাৰে তেন্তে কি কৰিব প্ৰথমে পিম্পল নিটিপিব খুচি নিদিব নখ নলগাব পিম্পলটোত দ্বিতীয়তে দিনত ছানস্ক্ৰিন ব্যৱহাৰ কৰিব বিশেষকৈ আপুনি যেতিয়া বাহিৰলৈ ওলাই যায় তেতিয়া ছানস্ক্ৰিন বহুত বেছি ইম্পৰ্টেণ্ট আৰু তাৰ পিছত ডাৰ্ক স্পটছ এণ্ড হাইপাৰপিগমেন্টেশ্যন কমাবলৈ ভিটামিন C আৰু নায়াচিনামাইড থকা চিৰাম ব্যৱহাৰ কৰিব পাৰে কিন্তু সকলোৰে স্কিন একে নহয় সেয়ে নতুন প্ৰডাক্ট ব্যৱহাৰ কৰাৰ আগতে নিজৰ স্কিনৰ বাবে উপযুক্ত হয় নে নহয় সেইটো বুজি লোৱাটো গুৰুত্বপূৰ্ণ আৰু এটা কথা ডাৰ্ক স্পট এদিনতে নাইকিয়া নহয় সময় লাগে যদি একনে বাৰে বাৰে হয় বহুত পেইনফুল হয় বা দাগৰ লগতে ক্ষত চিহ্ন হ'বলৈ ধৰে তেন্তে ডাৰ্মাটলজিষ্টৰ পৰামৰ্শ লোৱাই ভাল ছালৰ যত্ন লওক সময় দিয়ক